মোৰ সমষ্টিৰ কাৰণে 1000 কোটি টকাৰ এটা ডেভেলপমেণ্ট প্ৰজেক্ট লাগে অকল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে শিৱসাগৰ বিধানসভা সমষ্টি আৰু বিশেষভাৱে নাজিৰা বিধানসভা সমষ্টিৰ কাৰণে 1000 কোটি টকা ৰাস্তা আৰু দলং বনাবৰ কাৰণে লাগে কাৰণ এইবিলাক ভাগি শেষ হৈ গ'ল মোৰ সমষ্টিৰ 80% ৰাস্তা ভাগি গ'ল মোৰ সমষ্টিৰ আপোনালোকে জানি আচৰিত হ'ব যে অংগনবাদী কেন্দ্ৰৰ পৰা ইউনিভাৰ্চিটিলৈকে সকলোৰে ক্ষতি হৈ গ'ল নামঘৰৰ পৰা গীৰ্জালৈকে সব ক্ষতি হৈ গ'ল মছজিদলৈকে সব বিলাকৰে ক্ষতি হৈ গ'ল মোটামুটি মোৰ সমষ্টিটো আৰু নাজিৰা সমষ্টিটো শেষ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মই 3 দিনৰ আগত এখন কমপ্লেইন লেটাৰ দিছোঁ যে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ যিটো দুৰ্যোগ একচুৱেলি এই দুৰ্যোগটো আপোনালোকৰ লিডাৰবিলাকৰ কাৰণে হ'ল স্পষ্টকৈ লিখি মই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মেমৰেণ্ডাম দি আহিছোঁ মোৰ মানুহকৈ নিজে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মেমৰেণ্ডাম দি আহিছে যে এই দুৰ্যোগটোৰ কাৰণে অসমৰ মূলতঃ 3টা মানুহ জগৰীয়া এই দুৰ্যোগটোৰ কাৰণে 1 নম্বৰ জগৰীয়া মানুহজন হ'ল অসমৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ তেওঁৰ নাম সুশান্ত বৰগোহাঁই মই স্পষ্টকৈ লিখি দিছোঁ এইটো কথা যে আমি যিটো দুৰ্যোগত পৰিলোঁ এই ডিজাষ্টাৰ একচুৱেলি আপোনালোকৰ মন্ত্ৰীকেইটাই তৈয়াৰ কৰি দিছে 2 নম্বৰ মই কৈছোঁ যে এই গোটেই ডিজাষ্টাৰটোৰ লগত সোণাৰী সমষ্টিৰ বিধায়কজনৰ পোনপটীয়া সম্পৰ্ক আছে 3 নম্বৰ নাজিৰা সমষ্টিৰ বিধায়কজনৰ পোনপটীয়া সম্পৰ্ক আছে এই কমপ্লেইন লেটাৰ মই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দি ইয়াৰ ওপৰত এটা CBI এনকুৱাৰী লাগে বুলি দাবী উত্থাপন কৰিছোঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক স্পষ্টভাৱে জনাই দিছোঁ যে অসমৰ যি মহাপ্ৰলয় হ'ল এই মহাপ্ৰলয়ৰ কাৰণে অসমৰ 3টা মানুহ মূলতঃ জগৰীয়া 1 নম্বৰ যিজনৰ ওপৰত বানপানী নিয়ন্ত্ৰণৰ দায়িত্ব অৰ্পণ কৰিছে সুশান্ত বৰগোহাঁই তেওঁ কৰা কয়লা আৰু শিলৰ চৰ্দাৰগিৰিৰ কাৰণে আজি শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ জিলাখন ধ্বংস হ'ল মই 2 নম্বৰ কৈছোঁ যে নাগালেণ্ড পাহাৰৰ এটা অংশৰ কয়লাৰ কমপ্লিটলি কাম-কাজ চোৱা-চিতা কৰে সোণাৰী সমষ্টিৰ বিধায়ক জনে আৰু 3 নম্বৰ গোটেই নাজিৰা সমষ্টিৰ যিমান শিল খননৰ কাৰবাৰ আছে লগতে কিছু পৰিমাণে কয়লাৰ খননৰো চোৱা-চিতা কৰে নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই মই আশা কৰোঁ অসমৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ যোৱা 19 জুলাই তাৰিখৰ মহাপ্ৰলয়ৰ কাৰণে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰোঁতে কিয় এই ঘটনা সংঘটিত হ'বলৈ পালে তাৰ CBI এনকুৱাৰী দাবী কৰিব লাগে প্ৰধানমন্ত্ৰীক আহ্বান জনাওঁ যে বেলেগটোতো মই নাজানো মোৰ সমষ্টিৰ কাৰণে 1000 কোটি টকাৰ এটা ডেভেলপমেণ্ট প্ৰজেক্ট লাগে পেকেজ লাগে অকল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে শিৱসাগৰ বিধানসভা সমষ্টি আৰু বিশেষভাৱে নাজিৰা বিধানসভা সমষ্টিৰ কাৰণে 1000 কোটি টকা ৰাস্তা আৰু দলং বনাবৰ কাৰণে লাগে কাৰণ এইবিলাক ভাগি শেষ হৈ গ'ল মোৰ সমষ্টিৰ 80% ৰাস্তা ভাগি গ'ল মোৰ সমষ্টিৰ আপোনালোকে জানি আচৰিত হ'ব যে অংগনবাদী কেন্দ্ৰৰ পৰা ইউনিভাৰ্চিটিলৈকে সকলোৰে ক্ষতি হৈ গ'ল নামঘৰৰ পৰা গীৰ্জালৈকে সব ক্ষতি হৈ গ'ল মছজিদলৈকে সব বিলাকৰে ক্ষতি হৈ গ'ল সব শেষ মোটামুটি মোৰ সমষ্টিটো আৰু নাজিৰা সমষ্টিটো শেষ